এই প্ৰশ্নটো চাওক প্ৰশ্নটোত কি কৈছে ইন এ ডিভিজন সাম দ্য ডিভিজৰ ইজ 5 টাইমছ দ্য কোৱাচিয়েণ্ট এণ্ড টুৱাইচ দ্য ৰিমাইণ্ডাৰ এণ্ড ইফ দ্য ৰিমাইণ্ডাৰ ইজ 5 এণ্ড হোৱাট ইজ দ্য নাম্বাৰটো আমি ওলাব লাগে এতিয়া আমি ফাৰ্ষ্ট যদি চাওঁ তেনেহ'লে আমাক দিয়া আছে ইয়াতে সাপোজ নাম্বাৰটোক আমি কি ধৰি ললোঁ ডিভিজৰটোক ডি বুলি ধৰি ললোঁ ডিভিজৰ ইকুৱেল টু কি পাম আমি কি দিয়া আছে 5 ইনটু কোৱাচিয়েণ্ট দিয়া আছে ওকে দেন দিয়া আছে আকৌ ডিভিজৰ ইকুৱেল টু কি দিয়া আছে টুৱাইচ অফ আৰ ৰিমাইণ্ডাৰ টুৱাইচ অফ কি দিয়া আছে আৰ কিন্তু আকৌ আৰৰ মানটো ইকুৱেল টু কিমান দিয়া আছে ৰিমাইণ্ডাৰটো 5 দিয়া আছে চ' ডেট ইকুৱেল টু আমি পাম 2 ইনটু 5 ইকুৱেল টু কিমান হ'ব 10 চ' তেনেহ'লে সংখ্যাটো কি ক'ম আমি ডিভিজৰটো কিমান আছে আমাৰ ডিভিজৰ আছে 10 দেন ডেট ইকুৱেল টু আমি ইয়াতে যদি চাওঁ তেনেহ'লে 5 ইনটু কি আছিল আমাৰ সরি এইটুক যদি আমি সলভ কৰোঁ তেনেহ'লে 10 ইকুৱেল টু দিয়া আছে 5 কিউ আছে চ' ডেট ইমপ্লাইজ কিউ ইকুৱেল টু কিমান পাম আমি 2 পাম কিউ ইকুৱেল টু কিমান পালোঁ 2 পালোঁ ডিভিজৰ ইকুৱেল টু কিমান পালোঁ 10 পালোঁ এতিয়া আমাৰ নাম্বাৰটো লাগে চ' ডিভিডেণ্ট ইকুৱেল টু কি আছিল ডিভিডেণ্ট ইকুৱেল টু আছিল চ' ডিভিডেণ্ট ইকুৱেল টু আছিল ডিভিজৰ ইনটু কোৱাচিয়েণ্ট প্লাছ কি আছিল ৰিমাইণ্ডাৰ চ' ডিভিজৰ কিমান আছে ইয়াতে আমাৰ ডিভিজৰ পালোঁ আমি 10 পালোঁ so into quotient পালো 2 plus remainder কিমান আছে 5 so that equal to হ'ব 20 plus 5 equal to কিমান হ'ব 25 answer তেনেহলে কিমান হ'ব আমাৰ 25 answer টো ক'ত আছে আমাৰ অপচন নম্বৰ 3 ত আছে এনেকুৱা ধৰণৰ একেবাৰে শৰ্টলি answer বিলাক কৰতে আৰু বুজি পাবলৈ হলে সিম্পলি বুজি পাবলৈ হলে আমাৰ চেনেলটো ফলো কৰি ৰাখিব ধন্যবাদ